का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গোপাম স্থাপনৰ বাবে আগ্ৰহী লোক এজনে গোপাম স্থাপনৰ পূৰ্বে গোপাম সম্পৰ্কীয় কিছু খুঁটিনাটি কথা জানি লোৱাটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত তেওঁ ওচৰৰ পশু চিকিৎসা বিষয়াৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। গোপাম স্থাপনৰ ক্ষেত্ৰত প্ৰথম গুৰুত্বপূৰ্ণ দিশটো হ'ল উপযুক্ত স্থান নিৰ্বাচন। গোপামৰ বাবে পানী জমা নোহোৱা ওখ ঠাই নিৰ্বাচন কৰিব লাগে। ঠাইডোখৰলৈ যাতায়াতৰ সুব্যৱস্থা থকাৰ উপৰিও বিজুলী যোগান আৰু বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা থাকিব লাগে। গোহালি ঘৰটো গোটেই দিনটো ৰ'দ পৰিব পৰাকৈ উত্তৰা দক্ষিণাকৈ সাজিব লাগে। গোহালি ঘৰটোৰ পৰা মলমূত্ৰ পানী আদি সহজে বাগৰি যাব পৰা ব্যৱস্থা থাকিব লাগে। ইয়াৰ পাছতেই আহে আটাইতকৈ গুৰুত্বপূৰ্ণ গাই গৰু নিৰ্বাচনৰ দিশটো। এই বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নৰ্তাপ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ বলেন ডেকাই এনেদৰে কয়। গৰু দুগ্ধপালনখন আৰম্ভ কৰাৰ আগতে কেনেকুৱা ঠাইত ফাৰ্মখন কৰিব সেইটো থিৰাং কৰিব লাগে। সাধাৰণতে অলপ ওখ ঠাইত পানী যাতে সহজে বাগৰি যাব পাৰে, সেমেকা নহয় তেনেকুৱা ঠাইয়ে বাছনি কৰিব লাগে। তাৰ এজনী গাইৰ কাৰণে, এনেকুৱা বৰ্ণসংকৰ গাইৰ কাৰণে 4 ফুট 5 ফুট বহল, 7 ফুট দীঘল, তেনেকুৱা 35 ফুট বৰ্গ ফুট আকাৰৰ এজনী গাইৰ কাৰণে বিবেচনা কৰিব লাগে। আৰু ঘৰটো যিটো গোহালিটো পাৰিলে কংক্ৰিটৰ কৰিলে বেছি ভাল। মজিয়াখন ওখ খহটা হ'ব লাগে। আৰু এইফালে সাধাৰণতে অলপ গভীৰ, বেছি নহয়, নলা বনাব লাগে যাতে সহজে মলমূত্ৰখিনি সেইদে গুচি যাব পাৰে। আৰু ওখই পাৰিলে 8 ফুটমান আৰু মুধচৰ ফালে 9 ফুটমান ওখ কৰিব লাগে। এইটো তেনেকুৱা যাতে সেই বৰষুণ, ৰ'দ, বতাহ গোটেইখিনিৰ পৰা গাইজনীয়ে নিৰাপদে ৰাখে, তাৰ প্ৰতি লক্ষ্য কৰিব লাগে। আৰু যাতে ৰ'দ পৰে, পাত্ৰ বা মলমূত্ৰ তাতে ৰ'দ পৰে সেইটো চাব লাগে, কিয়নো তেতিয়া বহু বীজাণুৰ পৰা নিৰাপদে থাকিব পাৰি। ইয়াৰ পাছত যেতিয়া গোহালিটো বনোৱা হ'ল, তাৰপাছত ক্ষীৰতী গাইজনী বাছনি কেনেকৈ কৰিব লাগে, কিয়নো ক্ষীৰতী গাইজনীৰ ওপৰত নিৰ্ভৰ কৰি এই ফাৰ্মখনৰ মানে লাভালাভ নিৰ্ভৰ কৰে। যদি এনেকুৱা বৰ্ণসংকৰ চৰকাৰী ফাৰ্মৰ পৰা অনা যায়, তেতিয়াহ'লে তাৰ পৰা গাইজনীৰ নথিপত্ৰ, যেনে গাইজনীয়ে দিনে কিমান গাখীৰ দিয়ে বা কিমান দিন গাখীৰ দিয়ে, আৰু গাইজনীৰ মাক বাপেকৰ বংশৰ বিষয়ে মানে যিটো বুৰঞ্জী সৃষ্টিটো জনা দৰকাৰ। আৰু যদি তেনেকুৱা ফাৰ্মৰ পৰা গাইজনী পোৱা নাযায়, ক'ৰবাৰ ওচৰৰ পৰা আনে, তেতিয়া অন্তত যিয়ে গাইজনী কিনিব অন্তত দিনে দুবাৰ, ৰাতিপুৱা আৰু গধূলি কিমান গাখীৰ ওলায় সেইটো চাব লাগিব নিজে। ইয়াৰ তাৰপিছত সুধিব লাগিব যে গাইজনীৰ মানে কিমান দিন গাখীৰ দিয়ে, প্ৰতিদিনে কিমান গাখীৰ দিয়ে, বা গৰম কেতিয়া হয়, সঠিক টাইমত গৰম হয়নে নহয়। তাৰপিছত বেমাৰ আজাৰৰ কথা সুধিব লাগিব। তাৰোপৰি যিজনে গাইজনী কিনিব নিজে জানিব পাৰিব গাইজনী এনেকুৱা হ'ব লাগিব যাতে সন্মুখৰ পৰা চালে গাইজনী সৌন্দৰ্য ভাল লাগে।
তাইৰ কি চকুটা উজ্জ্বল হ'ব লাগিব, উজ্জ্বল, নোমবিলাক মিহি আৰু ছালটো কোমল লাগে, মিহি লাগে। কোমল ছালৰ গাইজনীয়ে যিটো ডাঠ ছাল তাত কৰি গাখীৰ বেছি দিয়ে আৰু গাইজনী মঙহল হ'ব নালাগিব। তাৰপিছত যিটো গলধনি বাছনি এইটো স্পষ্ট হৈ থাকিব লাগিব। গাইজনী সন্মুখৰ পৰা পিছফাললৈ ক্ৰমান্বয়ে তাৰ যিটো বহল এইটো বাঢ়ি যাব লাগিব। আৰু চাবলগীয়া কথা যিটো ঠেং চাৰিখন যাতে সমানে ভৰ দি মাটিত থাকে। তাৰপিছত যিটো উহাৰৰ কথা যিটো মেমৰি গ্লেণ্ড বুলি কয়, সেই চাৰিওটা ঠিকেই আছে নাই, উহাৰখন কোমল হ'ব লাগিব। আৰু যিটো আমি কওঁ যে মিল্ক ভেইন যিটো হীৰা কয়, মেমৰি গ্লেণ্ডৰ যিটো এডাল হীৰা যায়, সেই হীৰাডাল স্পষ্ট হ'ব লাগিব আৰু বেছি পকোৱা হ'ব লাগিব। তেতিয়াহ'লে গাইজনী বেছি গাখীৰ দিব। গোপালনৰ বাবে আগ্ৰহী লোক এজনে এই দিশবোৰলৈ মনোযোগ দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান ৰাজ্যৰ বহু অঞ্চল বানৰ কবলত পৰিছে। বানৰ সময়ত পশুপালকসকল কেঁচা ঘাঁহৰ নাটনিৰ বাবে যথেষ্ট সমস্যাত পৰে আৰু বহু ক্ষেত্ৰত বহু গোপালকে পানী ভাঙি ওখ ঠাইৰ পৰা ঘাঁহ কাটি আনিবলগীয়া হয়। এয়া নলবাৰী জিলাৰ চটেইমাৰী অঞ্চলৰ এনে এগৰাকী গোপালক বিপুল দাস। পশুপালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা শ্ৰী দাসৰ দৰে গোপালকে বানৰ দিনকেইটাত সেউজীয়া ঘাঁহৰ ব্যৱস্থা কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আৰু আমি যে দেখিলো ধৰক এই ঘাঁহ কাটি আনিছে আপুনি, হয়, এতিয়া এই বানৰ সময়ত মানে বাৰিষাৰ সময়ত অলপ অসুবিধা হয় নেকি? অসুবিধা হয়, বহুত অসুবিধা হয়। মানে দুটা নৈ পাৰ হ'ব লাগে, দুইটাতে মানে হেৰি নাই, শাকো নাই, সেইটো কাৰণে আৰু বেছি অসুবিধা। তাতকৈ বেছি অসুবিধা মই সাঁতুৰিব নাজানো, এইটো আৰু অসুবিধা। নদীৰ ঘৰত ওচৰতো মানুহ মানে সাঁতুৰিব নাজানো, সেইটো কাৰণে মোৰ আৰু অসুবিধা। জানাবিলাকৰ বাৰু অলপ হেৰি নাই আৰু সাঁতুৰি যায়। ঘৰত গৰু কিমান আছে? গৰু মোৰ 7টা আছে এতিয়া, মানে লোকেলৰ পৰা এতিয়া পোৱালিকেইটা মানে হেৰি আৰু ক্ৰছ বৰ্ণশংকৰ। এই বৰ্ণশংকৰ আপোনালোকে কেনেকৈ কৰিছে? গৰম হওঁতে বেজি দিছে? বেজি দিছোঁ। এইটো ক'ত দিছে? এতিয়া আমাৰ ওচৰতে চাব চেণ্টাৰ আছে, ভেটেনেৰী এখন আছে, তাত বেজি দিয়া হৈছে। তাত সুবিধাটো আছে? আছে, সুবিধাটো আছে। তাৰ পৰা আপুনি পোৱালি পাইছে? পোৱালি পাইছোঁ। এতিয়া আপোনাৰ বৰ্ণশংকৰ পোৱালিৰ দুটাই আছে এতিয়া, আৰু পাৰে। চেউৰী হৈছে নে? চেউৰী হৈছে, দুটাই চেউৰী হৈছে। তেতিয়াহ'লে ভাগ্য ভাল আপোনাৰ। ভাল। এটা মানে দমৰা হৈছে, 3টাৰ, এই 2টা চেউৰী মানে ক্ৰছ হেৰি। থলুৱাৰ পৰা আপুনি মানে দৈনিক গাখীৰৰ উৎপাদন কিমান পায়? এতিয়া বৰ্তমান 2-2.5 লিটাৰ এনেকুৱা আৰু এটা এজনীৰ পৰা 2-2.5 লিটাৰ। আপোনাৰ কেইজনী এতিয়া গাখীৰ দিয়ে? এতিয়া 2জনী দি আছে। তেনেহ'লে 4-5 লিটাৰ গাখীৰ? 4-5 লিটাৰ হয়। গাখীৰ বিক্ৰী কৰে নে আপুনি? বিক্ৰী কৰোঁ। ইয়াতে কি দাম পায় গাখীৰৰ? আমাৰ ইয়াত গাখীৰৰ দামটো কম, 40 টকা লিটাৰ, কিন্তু বিক্ৰী হয়। বিক্ৰী হয়। গাখীৰৰ চাহিদাটো আছে? চাহিদাটো আছে। আৰু আপুনি ক'লে যে পশু চিকিৎসালয়ত ধৰক আপুনি কৃত্ৰিম প্ৰজনন কৰাইছে, হয়, আৰু বেলেগ পেলুৰ ঔষধ প্ৰতিষেধকবিলাক দিয়ে নে আপোনালোকে? প্ৰতিষেধকবিলাক দি আছোঁ। কি বেমাৰৰ প্ৰতিষেধক দিয়ে? আমাৰ এই চপকা বুলি যে কয়, তাৰপিছত আপোনাৰ এইটো এই জহাৰবাদ, আৰু এই কিবা গল এটা যে মানে হেৰি বুলি কয়, আমি গল হেংৰা বুলি কয় দিয়কচোন গাঁৱলীয়া ভাষাত, সেইটোৰ বেজি দিয়া হয়। তাৰপিছত পেলুৰ দৰৱ চৰব এনেকৈ দি থাকে আৰু। অৱশ্যে এনে বহুতো সমস্যাৰ মাজতো বিপুল দাসহঁতৰ দৰে পশুপালকে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত অৰিহণা আগবঢ়াই আহিছে। বাৰিষা কালত গাই গৰুবোৰ চবকা, গলফুলা, জহৰবাত, লাম্পি চৰ্মৰোগ আদিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হয়। বাৰিষা সময়তো অণুজীৱৰ সংক্ৰমণৰ বাবে অনুকূল সময়। সেয়েহে পশুপালকসকলে বাৰিষাৰ পূৰ্বে গাই গৰুবোৰক চবকা, গলফুলা, জহৰবাত, লাম্পি চৰ্মৰোগ আদি ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই প্ৰতিষেধকসমূহ ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত 2030 চনৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা চবকা ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত অসমতো প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। এই বিষয়ে নলবাৰী জিলাৰ বটতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনে এনেদৰে কয়। এই ক্ষেত্ৰত আমাৰ বিভাগে বা ভাৰত চৰকাৰে বহুত সুন্দৰ এটা আঁচনি ইতিমধ্যে আৰম্ভ কৰিছে, আৰু বেছিভাগ কৃষকেই জানে। ইতিমধ্যে বিভিন্ন বিজ্ঞাপনো দিছে, আৰু আমি পশু চিকিৎসকসকলেও গোপালকৰ মাজত যিমান পাৰি প্ৰচাৰ কৰিছে। সেইটো হ'ল কি, আমাৰ গৰুখিনিক আমি প্ৰতিষেধক দিব লাগে। আগতে এটা সময় আছিল যি সময়ত
আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ভেকচিন আহিছিলে যদিও লিমিটেড আহিছিলে বা বেছিভাগ ক্ষেত্ৰতে কিনিব লগা হৈছিলে। কিন্তু এতিয়া সুখৰ কথা বুলিয়ে কৈছোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে গোটেই ভাৰতৰ পৰা এই চবকা বেমাৰটো নিৰ্মূলৰ কাৰণে এক দীৰ্ঘম্যাদী আঁচনি লৈছে, য'ত 5 পৰা 7 বছৰ ধৰি বিনামূলীয়াকৈ বছৰত অন্ততঃ 2বাৰকৈ চবকা প্ৰতিষেধক দিয়া ব্যৱস্থা কৰিছে। ইতিমধ্যে আমাৰ অসমতো 4-5 ৰাউণ্ডমান পাৰে হৈ গ'ল। এইটো প্ৰতি 6 মাহৰ মূৰে মূৰে বিনামূলীয়াকৈ ভেকচিন মৰা ব্যৱস্থা হৈছে। আৰু অলপ লক্ষ্য কৰিলে আপোনালোকে চাব যে আগৰ দৰে চবকা আজি 2 বছৰ ধৰি হোৱা নাই। এইটো এটা ভাল খবৰ। কিন্তু মই ইয়াৰ জৰিয়তে আহ্বান জনাম যে আমি পশু চিকিৎসকসকলে বা আমাৰ পশু চিকিৎসা বিভাগৰ ফালৰ পৰা যিমানখিনি জনাব পাৰিতো জনামেই, কিন্তু আমাক কৃষকসকলেও আগবাঢ়ি আহিব লাগে, গোপালসকল আগবাঢ়ি আহিব লাগে, যাতে তেখেতসকলৰ প্ৰতিজনী গৰু বা প্ৰতিটো গৰু পোৱালি পৰ্যন্ত যাতে প্ৰতিষেধক চবকা প্ৰতিষেধক দিয়াই লয়। চৰকাৰৰ আমাৰ পশু চিকিৎসালয়ৰ পৰা খবৰ দিব বা পশু চিকিৎসালয়ৰ খবৰ ল'ব আপোনালোকে। আমাৰ ফালৰ পৰা নিদিলেও, কাৰণ এখন পশু চিকিৎসালয়ৰ অধীনত বহুতখন মানে গাঁও থাকে, প্ৰতিখন গাঁৱতে চিকিৎসালয়ৰ তৰফৰ পৰা খবৰ দিয়াটো সম্ভৱ নহ'ব পাৰে। গতিকে আমাৰ পশুপালকসকলে যদি সময়ে সময়ে পশু চিকিৎসালয়ত যোগাযোগ কৰে, তেখেতসকলে ঘৰতেই বা অঞ্চলতে সমূহীয়াকৈ এই চবকা প্ৰতিষেধকৰ ব্যৱস্থা হ'ব। আৰু ইয়াৰ বাবে পশুধনটোৰ পঞ্জীয়ন প্ৰয়োজন নেকি? হয়, নিশ্চয়। মই সেইটোৱে ক'ব খুজিছিলোঁ যে এই চবকা ভেকচিন দিয়াৰ লগতে পশুধনৰ মানে পঞ্জীয়নো হৈ যাব। আৰু এই চেগতে আৰু এটা কথা ক'ব লাগিব, বহুতে ভাবে যে পোৱালিবিলাকক ভেকচিন মাৰিব নালাগে। আচলতে 3 মাহ পাৰ হৈ যোৱাৰ পিছতে তাৰ পৰাই আমি মানে এই চবকা প্ৰতিষেধক পোৱালিবিলাকক দিয়া উচিত। আৰু বহুতে গাভিনী অৱস্থাতো আচলতে বহুতে ভাবে যে চবকা প্ৰতিষেধক দিব নোৱাৰি, কিন্তু আচলতে পাৰি, একো সমস্যা নাই। যদিহে কেতিয়াবা একদম লাষ্ট ষ্টেজ আৰু পোৱালি দিওঁ হৈছে, তেতিয়া কিবা কাৰণে আমি ভয় খাওঁ কেলে, কেতিয়াবা গৰুটো লোকেল ৰিয়েকশ্যন মানে হৈ পেলাই জ্বৰ আহিব পাৰে, তেতিয়া কিবা অনিষ্ট হ'ব পাৰে বুলি সেই সময়ত নিদিওঁ, বাকীখিনি দিব পাৰি। গতিকে গোপালকসকলে সেই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ। দ্বিতীয় আৰু এটা বেমাৰ হ'ল এতিয়া যিটো আজি 3-4 বছৰৰ পৰা অসমত হৈছে, আগতে ভাৰতৰ বিভিন্ন জেগাত হৈছিলে, লাম্পি স্কিন ডিজিজ। এইটো এটা বেমাৰ, এইটো যথেষ্ট সংক্ৰামক বেমাৰ। আপোনালোক আমাৰ গোপালকসকলে জানিছেই চাগে, আপোনাৰ ছালত কিছু ঘাঁ হয়, মানে গুটি গুটি হয়, তাৰপিছত এৰি যায়, মাখি বহে। এই বেমাৰটো এটা লাম্পি স্কিন ডিজিজ বুলি কয়। এই বেমাৰটোৰ কাৰণেও ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া প্ৰতিষেধকৰ ব্যৱস্থা হৈছে। আৰু এইকেইদিন আমাৰ অঞ্চলবিলাকত চলি আছে লাম্পি স্কিন ডিজিজটো। আমি বিভিন্ন হস্পিটেলৰ পৰা ইতিমধ্যে চৰকাৰীভাৱে প্ৰতিষেধক চলি আছে। গতিকে এই লাম্পি স্কিন ডিজিজৰ ভেকচিনো দিব লাগে। একেবাৰে সহজ কথা, বছৰত 2বাৰ বা এবাৰ ভেকচিন দিলেই গৰুখিনি আপোনালোকৰ প্ৰটেক্টেড হ'ব। কাৰণ নহ'লে লাম্পি স্কিন ডিজিজ হোৱাৰ লগে লগে মানে যথেষ্ট লোকচানৰ সন্মুখীন হয়। কাৰণ আমাৰ ভাইৰেল বেমাৰ বুলি ক'লে কি হয়, ভাইৰেল বেমাৰতো চিকিৎসা বুলি ক'লে ডাইৰেক্ট একো চিকিৎসা নাই, চিকিৎসা সহযোগীহে হয়। মানে আমি ছাপৰ্টিভ ট্ৰিটমেণ্টহে দিব পাৰোঁ। যি বেমাৰ সেই নিৰ্দিষ্ট সময়লৈকে থাকিবই, আমি বাকী মানে খোৱাৰ যত্নৰ পৰা আদি কৰি চাফ চিকুণ সেইখিনিহে কৰিব পাৰোঁ। আজি বেজি দিলোঁ, কাইলৈ ভাল হোৱা কোনো ব্যৱস্থা নাই। গতিকে আমি ক'ম যে চিকিৎসাতকৈ প্ৰতিষেধকৰ ব্যৱস্থা বা প্ৰতিষেধকত বেছি গুৰুত্ব দিব লাগে। লাম্পি স্কিন ডিজিজ এটা বেমাৰ হ'ল। এইখিনি আৰু এটা বেমাৰ আছে BQ, ব্লেক কোৱাটাৰ বেমাৰ, যিটো সাধাৰণতে মঙহাল মানে কি হয়, চবচে দুখৰ কথা কি, BQ কাৰ হয়, সাধাৰণতে কম বয়সৰ পোৱালিবিলাকৰ হয়, চেউৰীৰো হয়, ডাঙৰ গৰুৰো কাৎচিত হয়। দেখা যায় যে মানে চবচে দুখৰ কথা বুলি কৈছোঁ মানে পশুপালকসকলক, যে গোহালিৰ সকলোতকৈ ধুনীয়া যিটো পোৱালি সেইটোৰে হয়। এইটো বহুতে খৰা ভকলা বুলি কয়, ভকলীয়া বুলি কয়, বিভিন্ন ধৰণৰ নিজা নাম আছে। এনে জহৰবাদ বুলি কয় আমাৰ অসমীয়াত। এই জহৰবাদ বেমাৰ বা BQ বেমাৰ হ'লে কি হয়, ভৰি এটা অংশ সাধাৰণতে মঙহালাং হয়, মানে হঠাৎ অলপ ফুলি যাব, গৰুটো জ্বৰ হ'ব, একদম মন মাৰি দিব, উঠিব নোৱাৰা হৈ যাব, দুৰ্বল হ'ব। আৰু সেই যদি ফুলা জেগাখিনি যদি পিটিকি দিয়া যায়, তলত বতাহ থকা লাগিব, সেইটো ব্লেক কোৱাটাৰ বা জহৰবাতৰ লক্ষণ। আৰু সেইটো খুব সোনকালে চিকিৎসা কৰিলেহে ভাল হয়, কিন্তু বহুত ক্ষেত্ৰত ভাল নহয়। যদি দেৰি হয়, সেইটো চিকিৎসা কৰি ভাল কৰিব নোৱাৰি। আৰু ভাল হোৱা জীৱবিলাকৰো এই যিখিনি আপোনাৰ ইনফেকশ্যন হৈছিলে, সেই মাংসটো ফাটি এৰি মানে বৰ বেয়া ঘাঁ হয়। গতিকে আমি ক'ম যে এই BQ অৰ্থাৎ জহৰবাতৰ ভেকচিন আপোনালোকে আগতীয়াকৈ দিয়াই ল'ব লাগে। বজাৰতো খুব কম দামতেই ভেকচিনটো কিনিব পাৰি, কিন্তু
ইতিমধ্যে আমাৰ বিভাগৰ তৰফৰ পৰা বিনামূলীয়াকৈ এই BQ ভেকচিন দিয়াৰ ব্যৱস্থা আছে। তদুপৰি আৰু এটা বেমাৰ আছে HS বুলি, হিমৰেজিক সেপ্টিচিমিয়া বা আমি ক'বলৈ গলফুলা। এই বেমাৰটো সাধাৰণতে সকলো জেগাতে নহয়, কিছু কিছু জেগা হয় য'ত সেনেকুৱা বেমাৰে হয়, বিশেষকৈ অলপ পানী হোৱা জেগাবিলাকত হয় HS বেমাৰটো। এই বেমাৰটোৰো ভেকচিন আছে। HS আৰু BQ দুয়োটা একেলগে HS BQ ভেকচিন বুলি কয়। খুবেই কম দাম বজাৰত পোৱা যায়। এই ভেকচিনটো কম্বাইন ভেকচিন, এইটো মাৰিলেই হয়। ইতিমধ্যে মই কৈছোঁ বিভাগৰ ফালৰ পৰা আমাৰ এই ভেকচিনটো দিয়াৰ ব্যৱস্থা আছে। এইকেইটা ভেকচিন আমি এই ছিজনত মাৰিবই লাগে। বাৰিষা দূষিত খোৱাপানী খোৱাৰ ফলত পশুধন পেট চলা ৰোগত ভোগে। কেতিয়াবা খাদ্যৰ নাটনিৰ বাবে গোফুলজাতীয় বিষাক্ত উদ্ভিদ খোৱাৰ ফলত বিষক্ৰিয়াত আক্ৰান্ত হ'ব পাৰে। ইয়াৰ উপৰিও বাৰিষা যকৃত কৃমিকে ধৰি বিভিন্ন কৃমিজনিত ৰোগত পশুধন আক্ৰান্ত হ'ব পাৰে। সেয়ে বাৰিষাৰ পূৰ্বে আৰু বাৰিষাৰ পাছত পশুধনক পেলুৰ দৰৱ খুৱাব লাগে। এই বিষয়ে ডাক্তৰ জগদীশ বৰ্মনে এনেদৰে কয়। এতিয়া চাৰিওফালে পানী হ'ব। এতিয়া আমাৰ কিছুমান বেমাৰ আছে যিটো পানীৰ কাৰণে হয় বা এই বাৰিষা কালত হয়। একদম প্ৰথম হ'ল এই সময়ত ডায়েৰা হ'ব, বেক্টেৰিয়েল ডায়েৰিয়া হোৱাৰ মেক্সিমাম চান্স থাকে বা পয়জন টাইপ ডায়েৰা হ'ব। গতিকে আপোনালোকে চাব যাতে আমাৰ যিটো কয় পানী নামি অধা বানপানী হৈছে, ঠিক বানপানী হৈ বানপানী এৰাৰ পিছত যিটো ঘাঁহ, সেই ঘাঁহটো খালে কেতিয়াবা বেমাৰ হোৱাৰ ভয় থাকে। গতিকে আমি সেনেকুৱা ঘাঁহ কিবা কাৰণে যদি খুৱাব সেই সময়ত আমি সাৱধান হ'ব লাগে যাতে ভাল ঘাঁহ ভাল অঞ্চলৰ পৰা ল'ব পাৰোঁ। আৰু কিবা কাৰণে যদি খুৱাব লাগে ভালকৈ যাতে ধুই মেলি চফা কৰি সেইটো খুৱাব, যদিহে খুৱাব লগা হয় সেইটো ব্যৱস্থা কৰিব লাগিব। 2 নম্বৰ, যেতিয়া এই সময়ত আকৌ এটা লেণ্টেনা কেমেৰা গোফুল বুলি কয়, এইটো গছপান যেতিয়া বেলেগ ঘাঁহৰ অভাৱ হয় তেতিয়া যি টি বস্তু খাব পাৰেতো, এই লেণ্টেনা কেমেৰা বা গোফুল খাব পাৰে। এইটো খালি এটা পয়জনিং হয়, গতিকে এইটো সাৱধান হ'ব লাগিব। তৃতীয় হ'ল এই ক্ষেত্ৰত আৰু এটা হ'ব আমাৰ বেয়া পানী খোৱাৰ ফলত হ'ব পাৰে। গতিকে জীৱ জন্তুখিনিয়ে যাতে বানপানী বা বানপানী অধ্যুষিত অঞ্চলত বানপানী যোৱাৰ পিছত যাতে ভাল পানী, যেনেকৈ আমাৰ ৰাইজে মানে জনসাধাৰণে যেনেকৈ ভাল পানী খায়, ঠিক সেইধৰণে গৰুক যিখিনি পানী দিব বা পোৱালিখিনিক যিখিনি পানী দিব আপোনালোকে সেইখিনি ব্যৱস্থা কৰিব যাতে সেইখিনি চফা পানী পায়। চতুৰ্থতে আৰু এটা কথা, এই বানপানীৰ লগতে কি হয়, এতিয়া আমি আমাৰ ফেচিঅলা যকৃত কৃমিৰ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ কেলৈ এতিয়া মানে ইয়াতে শামুক, যকৃত কৃমি আচলতে শামুক, সৰু শামুক এটা ঘাঁহত লাগি থাকে, সেই শামুকৰ জৰিয়তে এই যকৃত কৃমিটো বিয়পে। গতিকে এতিয়া যেতিয়া বানপানী হোৱাৰ লগে লগে চাৰিওফালে আহি গ'ল নহয়, তাত শামুক হ'লে সেই শামুকো যদি খাই দিয়ে তেতিয়া আমাৰ পেলু মানে যকৃত কৃমি হ'ব পাৰে বা অনুষংগিক বেলেগ পেলু হ'ব পাৰে। গতিকে বানপানীৰ আগত আৰু বানপানীৰ পিছত আমি পেলুৰ দৰৱ খোৱাৰ চেষ্টা কৰিব লাগিব বা খুৱাবই লাগে। এটা মনত ৰাখিব লাগিব দেই এই ক্ষেত্ৰত যে বানপানী মানে ষ্ট্ৰেছ, তেতিয়া যথেষ্ট কষ্টৰ মাজত থাকে। মই ডাক্তৰ হিচাপে বা পশু চিকিৎসা হিচাপে এইটো নক'ম যে আপুনি বানপানী লগত লাগি খুৱাওক, সেইটো নক'ম। আপোনাৰ বানপানী যোৱাৰ পিছত ধৰক যেতিয়া ষ্ট্ৰেছটো মানে এটা নৰ্মেল লাইফ আহিব আৰু তাৰ 10-15 দিন পিছত গৰুটোৱে আকৌ আগৰ জীৱন যেতিয়া পাব, তেতিয়া আপোনালোকে প্ৰতিজনী গৰুকে বা প্ৰতিটো গৰুকে বা পোৱালিকে পেলুৰ দৰৱ দিবলৈ চেষ্টা কৰিব। আৰু মই ইতিমধ্যে ক'লোঁ যে ডায়েৰা যেতিয়া হয়, ডায়েৰা হ'লে আপোনালোকে সোনকালে পশু চিকিৎসালয়ত যোগাযোগ কৰিব। আমাৰ হস্পিটেলত বিভিন্ন ধৰণৰ দৰৱ আজিকালি আহে, আগতকৈ বহুত ছাপ্লাই বাঢ়িছে, হয়তো আৰু সদূৰ ভৱিষ্যতে আৰু বাঢ়িব। এই হস্পিটেলত যোগাযোগ কৰিলে আপোনালোকে ইয়াৰ কাৰণে কেতিয়াবা এণ্টিবায়'টিক দিব লগা হয়, কেতিয়াবা এণ্টিডায়েল দিলেই হৈ যায়, এইটো যোগাযোগ কৰিব। আৰু বিশেষকৈ পয়জন হোৱা যেন যদি পায় আপোনালোকে কিন্তু সোনকালে পশু চিকিৎসালয়ত চিকিৎসা কৰিব। চেলাইন টেলাইন দি দিলে এইটো সোনকালে ভাল হয়, কিন্তু এইবিলাক দেৰি কৰিলে মানে ভাল হোৱাৰ সম্ভাৱনাটো কমি যায়। সেয়েহে বাৰিষাৰ দিনকেইটাত পশুপালকসকল পশুধনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থাকিব লাগে। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना।
जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे तापर ठारू आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में